আমি যে কলো মূল্যবৃদ্ধিৰ জুইচাই দাম পূৰ্বৰ ভিডিঅ'ত তাৰ পৰৱৰ্তী সময়ত আমি এইটো কথা ক'ব বিচাৰিছো যে এতিয়া যদি এখন দোকানলৈ যায় অংগনবাড়ী কৰ্মী সহায়িকাই যদি দৰমহা পোৱাৰ দিনাই সেই দোকানলৈ যায় মাহটোৰ যদি বজাৰ কৰিম বুলি ভাবে তেনেহলে কি কি বস্তু পাব সেই কথাকেইটা ৰাজ্য চৰকাৰ বা মুখ্যমন্ত্ৰী গৰাকী বা বিজেপিৰ নেতা মন্ত্ৰী এইসকলক আমি ক'ব বিচাৰিছো যে কি কি পাব আপোনালোকে উত্তৰটো দিব আৰু যদি কোনোবা ভিডিঅ'টোত আপোনালোকৰ কোনোবাই চাই তেনেহলে সেই কমেন্ট কেইটাও লিখি দিব আমি সেইটো ক'বলৈ সুবিধা লাভ কৰিম এতিয়া আহিছো অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহাটো এতিয়ালৈকে বঢ়োৱা নাই আৰু বঢ়োৱাৰ কথা ভবাও নাই অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্থাৰ তৰফৰ পৰা কেনে ধৰণৰ পদক্ষেপ লৈছে সেয়াও আমি গম পোৱা নাই তেওঁলোকে পদক্ষেপ ল'ব বিচাৰিলেও তেওঁলোকৰ পদক্ষেপক গুৰুত্ব প্ৰদান নকৰে পৰৱৰ্তী সময়ত তেওঁলোকক আলোচনালৈ মাতি নি চাহ খুৱাই পঠিয়াই দিয়ে আৰু প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি কয় কিন্তু নকৰে কোনটো প্ৰতিবাদ কৰিব লাগিব কেনেকুৱা ধৰণে বুজাব লাগিব মুখ্যমন্ত্ৰী গৰাকী কোনে বুজাব মুখ্যমন্ত্ৰী গৰাকীৰ কাষলৈ কোন যাব আৰু মুখ্যমন্ত্ৰী গৰাকীৰ সেই কথাকেইটাৰ পিছত সেই যে সাংবাদিকে প্ৰশ্ন কৰাৰ পিছত যে মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ দিছিল যে মোক লগ কৰিলেই হ'ল মই চিন্তা কৰিম বুলি প্ৰতিবাদ কৰিলে বেয়া পাওঁ চিটু কৰিলে বেয়া পাওঁ কি কৰিব এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাই তেওঁলোকৰ কাষত কোন থাকিব তেওঁলোকৰ কাষতটো কোনোবা থাকিব লাগিব অংগনবাড়ী কৰ্মী সহায়িকাসকল আজি অসহায় হৈ পৰা পৰিলক্ষিত হৈছে এইবাবেই যে তেওঁলোকে বাৰম্বাৰ প্ৰতিবাদ কৰাৰ পিছতো তেওঁলোকৰ প্ৰতিবাদৰ ভাষা নুবুজে আমি কৈছিলো যে শিশুৰ বৌদ্ধিক বিকাশ শিশুৰ মানসিক বিকাশ আৰু শিশুৰ প্ৰাথমিক শিক্ষা আৰম্ভ হোৱাৰ পূৰ্বে যেতিয়া বিদ্যালয়লৈ যায় সেই মুহূৰ্তটোত কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাৰ হাততেই থাকে শিশুৰ ভৱিষ্যত শিশুক যেনেদৰে গঢ় দিয়ে সৰুতে তেনেদৰে শিশুৱে গঢ় লয় গতিকে শিশুৰ সেই বিকাশৰ বাবে শিশুৰ সেই মানসিক বিকাশৰ বাবে বৌদ্ধিক বিকাশৰ বাবে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কষ্টক যদি আমি স্বীকাৰ নকৰো আমাৰ ভুল হ'ব আমি স্বীকাৰ কৰিব লাগিব কিন্তু চৰকাৰখনে স্বীকাৰ কৰিব নিবিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপিৰ নেতা মন্ত্ৰীসকলে সেইখিনি কথা ক'ব নিবিচাৰে আমি ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা ক'ব বিচাৰিছো যে শিশুক মানৱ সম্পদ হিচাপে গঢ়িবলৈ যিটো সময়ত এই বৰ্তমান চৰকাৰৰ শিশু সবলীকৰণ বিভাগটোৱে সমাজ কল্যাণ বিভাগটোৱে চেষ্টা কৰে সেই চেষ্টাৰ কিন্তু চাবিকাঠি অংগনবাড়ী কৰ্মী সহায়িকাৰ হাতত তেওঁলোকে যি ভাবে শিশুৰ বিকাশৰ বাবে তেওঁলোকে যি কষ্ট কৰিছে সেয়াহে কিন্তু সম্ভৱপৰ হৈছে গতিকে তেওঁলোকক যদি কষ্ট দি তেওঁলোকক যদি মানসিকভাৱে কষ্ট দি তেওঁলোকে যদি নিশা কান্দিবলগীয়া হয় পুৱা স্কুললৈ অহাৰ পিছত পুৱা অংগনবাড়ী কেন্দ্ৰলৈ অহাৰ পিছত নিশা যদি গৈ তেওঁলোকে ভোকৰ তাৰণাত কান্দিবলগীয়া হয় তেওঁলোকে যদি দৰমহা কেইটাৰ বাবে চিন্তা কৰিবলগীয়া হয় নিজৰ বেমাৰটো কেনেদৰে ঠিক কৰিম সেই কথা চিন্তা কৰিবলগীয়া হয় তেনেহলে তেওঁলোকৰ সেই মানসিকতা থাকিব নে নাথাকে সেইবোৰ এবাৰ ভাবিব গতিকে কিমান কষ্টৰ মাজত তেওঁলোকে জীয়াই আছে কষ্ট কাম কৰি গৈছে সেই কথাখিনিও এবাৰ চিন্তা কৰিব চৰকাৰে